হেল্ল' এভৰিৱান, আজি মিনি ব্লগটো ৰাতিপুৱা ডিউটিলৈ ওলোৱাৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু এতিয়া সময় হৈছে ৰাতিপুৱাৰ 6 বাজিছে আৰু ডিউটিলৈ বুলি ৰেডি হৈছোঁ। ৰাতিপুৱাই উঠিব একেবাৰে মন নাযায়, তথাপিও ডিউটি থকাৰ বাবে উঠিবলগীয়া হয় আৰু অলম'ষ্ট ওলাই মোৰ ৰেডিয়ে হ'ল আৰু বাছো আহি পাবহি অলপ পাছত নিবলৈ। আৰু এয়া মই হৈ গ'ল আৰু এয়া ডিউটি আহি পালোহি। আজি বতৰটো একেবাৰে বেয়া, সেয়েহে তেনেকৈ কামো হোৱা নাছিল আৰু এই ভিতৰতে অলপ চলপ কাম হ'ল আৰু ডিউটিৰ পৰা আহি পাই ঘৰলৈ বুলি ওলালোঁ লৰালৰিকৈ, যিহেতু 5:20 ট্ৰেইন আছিল। তো সেয়া ষ্টেচন গৈ আছোঁ আৰু এয়া ষ্টেচন আহি পালোহি। ট্ৰেইনলৈ বুলি ৰখি থকা হৈছে, অলপ পাছতেই ট্ৰেইন আহি পাবহি আৰু সেয়া অপেক্ষা কৰি আছোঁ ট্ৰেইনলৈ বুলি। আৰু ফাইনেলি এয়া ট্ৰেইন আহি পালে আৰু গৈ আছোঁ ঘৰলৈ বুলি। আন্ধাৰেই হয়গৈ আৰু ট্ৰেইন আহি পাওঁ মানে, অলপ পাছতেই ঘৰ গৈ পামগৈ। আৰু এয়া ষ্টেচনত নামি গৈ আছোঁ, দেউতা ৰখি আছে আৰু এয়া দেউতাক লগ পালোঁ স্কুটিত ঘৰলৈ বুলি গৈ আছোঁ। তেনেহ'লে ঠিক আছে, নেক্সট এটি মিনি ব্লগ লৈ পুনৰ আপোনালোক সকলোকে লগ পাম। আজিলৈ আহিছোঁ দেই, বাই, গুড নাইট।